বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম। মোৰ প্ৰিয় বন্ধুসকল, আজি আমি কিছুমান এনেকুৱা আমালৰ বিষয়ে আলোচনা কৰিম, এনেকুৱা কিছুমান কৰ্মৰ বিষয়ে আলোচনা কৰিম যিখিনি কৰিবলৈ গোটেই সহজ, কিন্তু ইয়াৰ বদলা বহুত ডাঙৰ, যিখিনি নেকি আমি ভাবিব নোৱাৰি যে ইমান সৰু সৰু আৰু সহজ আমাল কৰিলে আল্লাহ ইমান ডাঙৰ দৰজা আমাক দিব, ইমান ডাঙৰ তাৰ প্ৰতিফল দিব, আমি ভাবিবই নোৱাৰি। মোৰ প্ৰিয় বন্ধুসকল, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, সিলসিলাতুস সহিহা হাদিস নম্বৰ 2449, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, আজমিনু লি সিত্তাম মিন আনফুসিকুম আজমানু লাকুমুল জান্নাহ। হে মোৰ উম্মতসকল, তোমালোকে মোক 6টা বস্তুৰ গ্যাৰাণ্টি দিয়া, জামানত দিয়া, আৰু ইয়াৰ বিপৰীতে মই তোমালোকক, ইয়াৰ বদলা তোমালোকক মই জান্নাতৰ গ্যাৰাণ্টি দিম। তোমালোকে 6টা বস্তুৰ গ্যাৰাণ্টি মোক দিয়া, মই তোমালোকক জান্নাতৰ গ্যাৰাণ্টি দি আছো। আৰু সেই 6টা বস্তু কি জানেনে? উছদুকু ইজা হাদ্দাছতুম। হে মোৰ উম্মতসকল, যেতিয়া তোমালোকে কথা কবা তাতে সততা অৱলম্বন কৰা, সত্য কথা কবা। উছদুকু ইজা হাদ্দাছতুম, যেতিয়া কথা কোৱা তাতে সত্য কথা কবা, মিছা নকবা, ফ্ৰড নকৰিবা, ধোকা নিদিবা, সত্য কথা কোৱা। সহিহ বুখাৰী আৰু মুছলিমৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত হয়। অন্য এটি ৰিৱায়াত আহিছে, সহিহ বুখাৰী আৰু মুছলিম দুইখন কিতাবতে আহিছে, মুত্তাফাকুন আলাইহি বুলি কোৱা হয়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আলাইকুম বিছিদক ফাইন্নাস সিদকা ইহদি ইলাল বিৰ ওয়া ইন্নাল বিৰরা ইহদি ইলাল জান্নাহ ওয়া মা ইয়াজালুর রাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যে সত্যটো লাজিমীভাৱে লোৱা, সত্যটো বাধ্যতামূলকভাৱে লোৱা, সদায় সত্য কথাত প্ৰতিষ্ঠিত হৈ থাকা। নিশ্চয় সত্যই তোমাক পুণ্যৰ ৰাস্তাত পৰিচালনা কৰিব, সত্যই পুণ্যৰ ৰাস্তাত পৰিচালনা কৰে, আৰু পুণ্যই তোমাক জান্নাতৰ ৰাস্তালৈ লৈ যায়, তোমাক সঠিক পথ দেখায়, জান্নাতৰ ৰাস্তা দেখায়। আৰু এজন ব্যক্তিয়ে যেতিয়া নেকি এনি টাইম তাৰ লাগতিয়ালভাৱে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে, সত্যই কয়, লাগিলে ডিঙি কাটি যাব পাৰে, কাকো ধোকা নিদিয়ে, ফ্ৰড নকৰে, মিছা নকয়, প্ৰতাৰণা নকৰে, সেইজন ব্যক্তিৰ নাম আল্লাহ ৰব্বুল আলামিনৰ ওচৰত সত্যবাদী বুলি লিখি দিয়া হয়। হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান ওয়া ইয়্যাকুম আল কিযব। ইয়াৰ বিপৰীতে তোমালোকে মিথ্যাৰ পৰা বাচি থাকা। হে মোৰ উম্মত, মিছাৰ পৰা বাচি থাকা, কিয়নো মিথ্যাই তোমাক ওয়া ইয়্যাকুম আল কিযব ফাইন্নাল কিযবা ইহদি ইলাল ফুজুৰ। মিছাৰ পৰা বাচি থাকা, মিছাই তোমাক গুনাহৰ ৰাস্তা, পাপৰ ৰাস্তালৈ পৰিচালনা কৰিব, তোমাক পাপৰ ৰাস্তা দেখাই দিব। আপুনি যেতিয়া এটা মিছা কথা ক'ব কোনো এক বিষয়ত, চাবচোন সেই মিছা কথাটো লুকুৱাবৰ কাৰণে, সেইটো নোহোৱা কৰিবৰ কাৰণে আৰু 70টা মিছা কথা ক'ব লাগে, আৰু সেই 70টা নোহোৱা কৰিবলৈ আৰু কিমান মিছা কথা ক'ব লাগিব। সেইকাৰণে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মিথ্যাই তোমাক পাপৰ ৰাস্তা দেখায়, পাপৰ ৰাস্তালৈ পৰিচালনা কৰিব, আৰু পাপে নৰকৰ ৰাস্তালৈ লৈ যায়, জাহান্নামৰ ৰাস্তা দেখায়। আৰু এজন ব্যক্তিয়ে যেতিয়া ওমা ইয়াজালুৰ ৰাজুলু ইয়াকযিবু ওয়া ইয়াতাহাৰৰাল কিযবা হাত্তা ইউকতাবা ইনদাল্লাহি কাযযাবান, এজন ব্যক্তিয়ে যেতিয়া মুছলছলভাৱে, লাগতিয়ালভাৱে মিছা কথাই কৈ থাকে, মিছাই তাৰ জীৱনৰ চব কিছু, মিছা কথা কৈ, ধোকা দি, ফ্ৰড কৰি জীৱন চলি আছে, সেইজন ব্যক্তিৰ নাম আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মিথ্যাবাদী বুলি লিখি দিয়া হয়। তাৰ অন্তৰত আল্লাহৰ মোহৰ মাৰি দিয়ে,
আল্লাহ ৰব্বুল আলামিনে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে। সি তেতিয়া সত্য কথাটো ক'বই নোৱাৰে আৰু মিছাটো এনেকুৱা হৈ যায় যে মিছা ক'লেও অনুভৱ হয়, কোনো এজনে দেখিলে ক'ব যে নহয় সত্য কথাই কৈ আছে, মিছা কথা কৈও কান্দি দিব, আপোনাক বলিয়া কৰি দিব, পাগল কৰি দিব, আপুনি সঁচা বুলি বিশ্বাস কৰি ল'ব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে মোৰ উম্মতসকল, উছদুকু ইজা হাদ্দাছতুম, যেতিয়া কথা কোৱা, সত্য কথা কোৱা, তেতিয়া মই তোমাক জান্নাতৰ গ্যাৰাণ্টি দিম। এজন সত্যবাদী দুনিয়া ও আখিৰাতত কামিয়াব হয়, দুনিয়াতো তেওঁ কামিয়াব হয় আৰু আখিৰাততো তেওঁ কামিয়াব হয়। ৱা আউফু ইজা ওয়াআদতুম, দ্বিতীয়টো হ'ল যে যেতিয়া তুমি ওয়াদা কৰিবা, কাৰোবাৰ লগত যেতিয়া তুমি ওয়াদা কৰা, সেই ওয়াদা খিলাফি নকৰিবা। কাৰোবাক কিবা কথা দিছা, মই আপোনাৰ এই কামটো কৰি দিম, বা আপোনাক কিবা এটা কথা কৈছে যে তুমি এই কামটো কৰিবা, আপুনি হয় বুলি কৈছে, নিশ্চয় কৰিম, পিছ মুহূৰ্তত যদি আপুনি কৰা নাই, তেওঁৰ লগত কৰা ওয়াদাৰ খিলাফ কৰিছে, তেওঁক ধোকা দিছে, ফ্ৰড কৰিলে, প্ৰতাৰণা কৰিলে। ওয়াদা যেতিয়া কৰা কোনো বিষয়ত, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে মোৰ ব্যক্তিগত কথা নহয়, খুদ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী হয়, যেতিয়া তুমি ওয়াদা কৰা কোনো বিষয় লৈ, মই অমুক জাগাত আপোনাৰ লগত মুলাকাত কৰিম, মই আপোনাৰ লগত সাক্ষাৎ কৰিম, লগ কৰিম, কৈ সেইজন মানুহক ইন্তজাৰ কৰাই আপুনি পিছ মুহূৰ্তত সেই ঠাইত নাহিলে বা সেইজন মানুহৰ লগত মুলাকাত নকৰিলে, এইটো আপুনি ওয়াদা খিলাফি কৰিলে। যেতিয়া ওয়াদা কৰিছে, যেতিয়া কথা দিছে, সেই কথা আপুনি মানিবই লাগিব, সেই কথা পালন কৰিবই লাগিব। যেতিয়া ওয়াদা কৰা হয়, যেতিয়া কাৰোবাক কথা দিয়া হয়, সেই কথা আকৌ পূৰা কৰিব লাগে, সেই ওয়াদা পূৰা কৰিব লাগে, খিলাফি কৰিব নালাগে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ৱা আউফু ইজা ওয়াআদতুম, যেতিয়া ওয়াদা কৰা, সেই ওয়াদা পূৰা কৰিবা। আমাৰ এজন মৃত্যু হোৱা মানুহে যেতিয়া ওচিয়ত কৰি থৈ যায় যে বাবা মোৰ মৃত্যুৰ পিছত তুমি এইটো কৰিবা, তুমি ভালকৈ চলিবা, ভাই ককাইৰ মাজত যিখিনি মাটি আছে, যিখিনি সম্পত্তি আছে, বৰ ধুনীয়াকৈ ভগাই ল'বা। কোনোবা এজন দুজনক নচিহত কৰি থৈ গ'ল, উপদেশ দি থৈ গ'ল, তেওঁ পিছ মুহূৰ্তত গৈ যদি এই কথাটো, প্ৰথমতে যেতিয়া এখেতৰ কথা, বাপেকৰ কথাটো মানি লৈছে, ৱাদা কৰিছে, হয় বাপা, আব্বা মই আপোনাৰ এই কথা মানিম, আপোনাৰ এই নচিহত মই মানিম, ইয়াৰ ওপৰত আমল কৰিম। পিছ মুহূৰ্তত গৈ ভাই ককাইৰ মাজত কিছু মাটি লৈ বা সম্পত্তি লৈ যদি জানা বুজা জনা যদি অশিক্ষিতসকলক যদি ঠগি দিয়া হয়, তেতিয়াহ'লে যাক উপদেশ দিয়া হ'ল তেওঁ সেই উপদেশৰ অমান্য কৰিলে, এই যি ৱাদা কৰিছিল সেই ৱাদাৰ খিলাফি কৰিলে, বিপৰীত কাম কৰিলে। যেতিয়া মৃত্যু হোৱা মানুহে এজনে ওচিয়ত কৰি থৈ যায়, উপদেশ দি থৈ যায়, সেইবোৰৰ ওপৰত আমল কৰিব লাগে, সেইখিনি ৱাদা খিলাফি কৰিব নালাগে। ওয়াআদ্দু ইজা তুমিনতুম, তৃতীয়টো আছিল আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যেতিয়া তোমাক আমিন বনোৱা হয়, তোমাৰ ওচৰত কিবা বস্তু কোনোবাই ৰাখিছে যে তুমি এইখিনি বস্তু, মোৰ বস্তুখিনি তুমি চম্ভালি ৰাখা, পিছ মুহূৰ্তত আহি মই লৈ যাম, এক নম্বৰ। আৰু এটা হ'ল যে আপোনাক মই বিশ্বাস কৰি কিবা এটা কথা কৈছোঁ যে ভাই মই তোমাক এই কথাখিনি ক'লোঁ, তুমি কাকো নক'বা, মই মোৰ মনৰ দুখখিনি তোমাৰ ওচৰত ৰাখিছোঁ, মোৰ বহুত বিশ্বাসী মানুহ তুমি হয়। কোনোবাই যেতিয়া গোপন কথা, নিজৰ প্ৰাইভেচি কিছুমান কথা যেতিয়া আপোনাৰ লগত শ্বেয়াৰ কৰে, তেতিয়াহ'লে বুজিব তেওঁ আপোনাক নিশ্চয় বিশ্বাস কৰিছে, আৰু বিশ্বাস কৰাৰ কাৰণেই তেওঁ গোপনীয় কথাখিনি আপোনাৰ লগত কৈছে। আৰু পিছ মুহূৰ্তত যেতিয়া আপুনি এই কথাখিনি আৰু এজনৰ লগত কথা পাতি যদি কয় যে অমুকৰ এনেকুৱা এনেকুৱা অৱস্থা নহয়, এনেকুৱা এনেকুৱা কেছ তেওঁ মোৰ লগত কৈছে, মই বহুত বিশ্বাস কৰি তোমাক কৈছোঁ, তুমি আকৌ কাকো নক'বা, তাৰ মানে কি হ'ল যে আপুনি তেখেতৰ যি বিশ্বাস কৰি আপোনাৰ ওচৰত যে আমানত ৰাখিছিল, যি কথা গোপন হিচাপত আপোনাক শ্বেয়াৰ কৰিছিল, এইখিনি আপুনি কাৰোবাক শুনাই দিলে, তেওঁ যি বিশ্বাস আপোনাক কৰিছিল, যি আমানত আপোনাক দিছিল, সেই আমানতৰ আমিন আপুনি নহয়, সেই আমানতৰ খেয়ানত কৰিলে।
আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তোমাক যেতিয়া কোনোবাই বিশ্বাস কৰি কিবা কথা কৈছে বা তোমাৰ ওচৰত কোনো কিবা বস্তু ৰাখিছে, আমানত ৰাখিছে, তুমি তাৰ হিফাজত কৰা। ওয়া আদ্দু ইযা তুমিন ওয়াহফাজু ফুরুজাকুম ওয়া উজ্জু আবসারাকুম ওয়া কুফু আইদিয়াকুম। তোমাৰ শৰমগাহৰ গুপ্তাংগৰ তুমি হিফাজত কৰা। ওয়া উজ্জু আবসারাকুম, তোমাৰ নজৰৰ হিফাজত কৰা। প্ৰত্যেকজন ব্যক্তি, আমাৰ পুৰুষ হওক মহিলা হওক, নিজৰ সন্মানৰ, নিজৰ ইজ্জতৰ মালিক আমি নিজেই হয়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে যে তোমাৰ গুপ্তাংগ তুমি গায়ৰ মেহৰুমৰ আগত প্ৰকাশ নকৰিবা। ইয়াৰ বিষয়ে ওয়াহফাজু ফুৰুজাকুম ওয়া উজ্জু আবসারাকুম, যে তোমাৰ নজৰ হিফাজত কৰা আৰু তোমাৰ গুপ্তাংগৰ তুমি হিফাজত কৰা। এই দুইটা বিষয়ত মই নেক্সট ভিডিঅ'ত ইনশাআল্লাহ আলোচনা কৰিম, বহলাই অলপ ক'ব লাগিব। ইয়াৰ পিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যে অকুফু আইদিয়াকুম, তোমাৰ হাতক ৰক্ষা কৰা, হিফাজত কৰা অপৰাধ হোৱাৰ পৰা, যাতে তোমাৰ হাতৰ পৰা কোনো মখলুকৰ কষ্ট নহয়, কোনোবা নিৰাপৰাধী যাতে তোমাৰ হাতৰ পৰা কষ্ট নাপায়। তুমি যদি মোক এই 6টা বস্তুৰ গ্যাৰাণ্টি দিব পাৰা, প্ৰথমটো কি আছিল যে সদায় সত্য কথা ক'বা, যেতিয়া কথা কোৱা সত্য কথা ক'বা, আৰু যেতিয়া তুমি কাৰোবাক কথা দিছা, ৱাদা কৰিছা, ৱাদাৰ খিলাফি নকৰিবা, পুৰা কৰিবা। তোমাক যেতিয়া কোনো বস্তু আমানত ৰাখা হৈছে, কথাই হওক বা কিবা বস্তুই হওক, সেই আমানতৰ খেয়ানত নকৰিবা, তোমাৰ শৰমগাহৰ হিফাজত কৰিবা, আৰু তোমাৰ নজৰৰ হিফাজত কৰিবা, আৰু তোমাৰ হাতৰ পৰা অপৰাধ হোৱাৰ পৰা তোমাৰ হাতক তুমি ৰক্ষা কৰিবা। এই 6টা বস্তুৰ যদি তুমি মোক জামানত দিব পাৰা, গ্যাৰাণ্টি দিব পাৰা, তেতিয়াহ'লে মই তোমাক জান্নাতৰ গ্যাৰাণ্টি দিম। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে, প্ৰতিজন ব্যক্তি, আমাৰ পুৰুষ মহিলা যুৱক যুৱতী সকলোকে এই হাদিছৰ ওপৰত আৰু এই কথাখিনিৰ ওপৰত আমাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক। আমিন। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।